বৰপেটা ৰোডৰ মাজমজিয়াত অৱস্থিত বিশ্বনাথ শিৱ মন্দিৰত অজ্ঞাত দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা নিশা কোনোবা অজ্ঞাত দুষ্কৃতিকাৰীয়ে শিৱ মন্দিৰত অগ্নি সংযোগ কৰাৰ পিছতে বৰপেটা ৰোড আৰক্ষী শিৱ মন্দিৰত গৈ তদন্ত আৰম্ভ কৰিছে। এই অগ্নিকাণ্ডত শিৱ মন্দিৰটোত থকা পূজাৰ সা-সামগ্ৰীসমূহ পুৰি ছাৰখাৰ হৈ যায়। দুষ্কৃতিকাৰীয়ে মন্দিৰটোৰ বেৰ ভাঙি প্ৰৱেশ কৰি ওলমি থকা তলাটো ভাঙি দিয়ে। বিগত প্ৰায় 63 বছৰৰ পৰা উক্ত স্থানত বিশ্বনাথ শিৱ মন্দিৰটো আছে। শিৱ মন্দিৰটোত অগ্নি সংযোগ কৰা দুষ্কৃতিকাৰীক বৰপেটাৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই। প্ৰথমটো আমি যেনেকুৱা ডেইলি আহি পূজা অৰ্চনা কৰি থাকোঁ, আহি মন্দিৰটো খোলোঁ, মন্দিৰটো চাফা টাফা কৰি পূজা কৰোঁ। তো আহাতে চাং যে অলপ মানুহ চানুহ কেইটা জমা হৈ আছে, যে জুই লাগছে আৰু কেনেকুৱা জুই লাগলাক এনেকৈ চালোঁ, পিছফালে দি চাইডে দি জুই লগাইছে। তো সুধিলোঁ, কোনোবাই কৈ আছে যে শ্বৰ্ট চাৰ্কিটৰ পৰা যেনেকুৱা লগাইছে এইটো শ্বৰ্ট চাৰ্কিট নহয়, কোনো দূৰকাৰী এইটো লগাওঁ বুলি মই মানে অনুমানিক এটা সন্দেহ। এই কিবা কাগজ চাগজ এইগিলা দি লগাইছে। ইয়াতে কাগজ চাগজ একো নাছিল। তো সি যেনেকৈ লগাইছে কোনো দুৰ্বৃত্তি কাম কৰা বুলি আমি অনুমান কৰিলোঁ। কেইবা জেগাত কৰিছে, কোনো এই শ্বৰ্ট চাৰ্কিট হ'লে এক জেগাতো পৰা ওলব। তো যি নহওক ছাইডত তাতে মানুহ তাতে সোধা কৰাতে যে আমাৰ ছাইডত এটা গাড়ীৰ ড্ৰাইভাৰ আছিল। এই ড্ৰাইভাৰখনে কৈ আছে যে কালি ৰাতি দুটামান মানুহ আহিছে, ইয়াতে চাকি চুকি জ্বলাইছে। তাৰপাছত কোৱাৰ পাছত মই ক'লোঁ, কয় মোৰ তাতে ভিডিঅ' ৰেকৰ্ডিং আছে। তো ভিডিঅ' ৰেকৰ্ডিংটো দেখক, অলপ চালোঁ ভিডিঅ' ৰেকৰ্ডিংটো, তাত আছে, তাতে সুধি আপুনি চাই লওক। ঘটনাটো মই জানা নাই। মই ফুল লৈ আহিছোঁ, পূজা দিম, মন্দিৰ খুলিম, আহি যাম যে তাতে জুই জ্বলি আছে। জুই জ্বলি থকাতে মইতো আচৰিত হৈ গ'লোঁ। চাৰিপিনে এইপিনে মন্দিৰৰ তালাটোও খোলা, মোৰ পিছফালে যিটো গাছ আছে গাছৰ তাতে, আৰু মন্দিৰৰ এটা বেৰা আছে, বেৰাটো ভাঙি তাৰ ভিতৰতো জুই লগাইছে। বিশ্বনাথ শিৱ মন্দিৰ, 63 বছৰৰ। অসমাদিত্য, বৰপেটা। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।